হে একান্ত পরম সমস্ত ভক্তবৃন্দ তথা আই মাতৃ তথা বন্ধু বান্ধৱ আপোনাৰ সবৰ চৰণত আমি প্ৰণাম জনাই আজি শ্ৰীমদ ভাগৱত গীতা পৰৱৰ্তী ভিডিঅ' অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছোঁ। এই ভিডিঅ' আমি প্ৰস্তুত কৰোঁতে হয়তো অনেকখিনি ভুল ত্ৰুটি ৰৈ যাব পাৰে, সেয়েহে আগতীয়াকৈ আপোনাৰ সবৰ চৰণত ক্ষমা প্ৰাৰ্থনা বিচাৰি এই ভিডিঅ' আমি আৰম্ভ কৰিছোঁ। কৃষ্ণ আৰু আপোনাৰ সবৰ চৰণত আমি এটি কৰুণ অনুৰোধ যে আপোনাৰ সবে আমাৰ ভিডিঅ'বিলাক চাই ভিডিঅ'টি ছাবস্ক্ৰাইব কৰিবলৈ সবিনয়ে আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ। আজি শ্ৰীমদ ভাগৱত গীতা ভিডিঅ' বিষয়বস্তু হৈছে যে শাস্ত্ৰবিধি পৰিত্যাগ কৰি শাস্ত্ৰবিধি পৰিত্যাগ যি মনুষ্যই কৰে যে তেনে মনুষ্যক ভগৱত গীতাই কাল কচাই বুলি কৈছে। শুনকচোন শ্ৰদ্ধা সহকাৰে এই ভিডিঅ' তাৎপৰ্য ৰহস্য কথা। কৃষ্ণ গুৰু। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। ये शास्त्रविधि मुत शून्य यजन्ते श्रद्धयान्विता तेषां निष्ठा का कृष्ण सत्यमाहो रजोत्तमः। यः शास्त्रविधि मुतशून्य वर्तते कामकारतः न स सिद्धिं वाप्नोति न सुखं न परां गतिम्। শাস্ত্ৰবিধি যি পৰিত্যাগ কৰে তেওঁৰ নিষ্ঠা ক'ত কেনেদৰে হয় যে সাত্বিক ৰজতম কোনো গুণৰে ই পাত্তা নাপায় যে সেইজন ভক্তি
নিজৰ মনৰ ইচ্ছাৰে ভক্তি কৰ্মবিলাক কৰে আৰু সেইজনৰ ভক্তি যি মনৰ ইচ্ছাৰে কৰা হয় যে উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিবিধ জীৱৰ যে ঈশ্বৰৰ সৃষ্টি যে এই কথা বিষয়ে তেওঁলোকৰ আত্মজ্ঞান নহয়, তেওঁলোকৰ আত্মজ্ঞান শূন্য, আত্মজ্ঞান নাই। তেওঁলোকৰ এই ভাগৱত গীতাই কি বুলি কৈছে? কাল কচাই, অৰ্থাৎ তেওঁলোকে কোনো অন্ন শুদ্ধি নাই, বাক্য শুদ্ধি নাই আৰু কৰ্মৰো শুদ্ধি নাই। তেওঁলোক হৈছে কাল কচাই। কাল কচাই বুলি কৈছে যে তেওঁলোক সৰ্বভক্ষক, কোনো বস্তুৱেই নেৰে। কিন্তু গীতাত ভগৱত কৃষ্ণই কৈছে যে কৃষ্ণ ভক্তিটো কাল কচাই নহয়। কৃষ্ণ ভক্তি হ'ল ঈশ্বৰ প্ৰেমিক। সমস্ত ভূততে তেওঁলোক আত্মদৰ্শিতা, আত্মাক জানে, আত্মাক বুজি পায়। সেয়েহে যে এনে যে ভক্তি যে জানি বুজিও যদি কোনো সাধক হয়, সাধকে যদি তেনে ভক্তি কৰে তেনেজনকো ভগৱন্তই কি বুলি কৈছে? তেওঁ ভক্তিযুক্ত নহয়, তেওঁ কদাপিও ভক্তিযুক্ত হ'ব নোৱাৰে আৰু কদাপিও তেওঁ পৰম গতি প্ৰাপ্ত নহয়। এই হয় শাস্ত্ৰবিধি মৃত্যু সঞ্জয় বৰ্ততে কামকাৰতে নচ সিদ্ধিম বাপ্নুতি ন সূক্ষ্ম ন পৰম গতিম। এই ষষ্ঠদশ অধ্যায় শ্ৰীমদ ভাগৱত গীতা এই 30 নং শ্লোকত পৰমাত্মা ভগৱন্ত কৃষ্ণই কৈছে যে যি মনুষ্যই শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ মনৰ ইচ্ছাৰে আচৰণ কৰে, মনৰ ইচ্ছাৰে কৰ্ম আচৰণ কৰে, যে তেওঁ নতু কোনো কাৰ্যসিদ্ধি নতু তেওঁ অন্তঃকৰণ শুদ্ধিকৰণ নহয়, অন্তঃকৰণ পবিত্ৰ নহয় আৰু তেওঁ জীৱনত কদাপিও পৰম শান্তি লাভ কৰিব নোৱাৰে, কদাপিও সুখ শান্তি নহয়। তেনে যে অৱধিপূৰ্বক ব্যক্তি যে কৰাজনকে শ্ৰীমদ ভাগৱত গীতাত ভগৱন্তই কাল কচাই বুলি কৈছে। তেওঁ কাল কচাই। যি লোকে শাস্ত্ৰবিধি যে অৱহেলা কৰে, অৱহেলা কৰি ই পবিত্ৰ কৰ্মত ই দান দক্ষিণা ভক্তি আদি ঈশ্বৰৰ ই উপাসনা, দাগ নৃত্য ভক্তি অনুসাৰে ঈশ্বৰৰ উপাসনা কৰে। যে শাস্ত্ৰবিধি ই ধ্যান নিদি, শাস্ত্ৰবিধিত তেওঁলোকে কোনো ৰকমে ধ্যান নিদিয়ে। উৰণ বুজন গৰ্জন ভ্ৰমণ এই চাৰিমুখী জীৱৰ যে আত্মতত্ত্ব এই প্ৰকৃতি ৰূপতে যে হয়, প্ৰকৃতিৰ ৰূপতে যে এই জগত ইহ শাস্ত্ৰবিধি প্ৰত্যৰ্যতে বৃত্তিক ই আত্মনাহা। যে সমস্ত জগততো সমস্ত প্ৰাণীতে যে পৰমাত্মা ভগৱন্তই আত্মাস্বৰূপে যে দেহ ধৰি বিৰাজমান হৈ আছে, বিৰাজী কৰি আছে, যে সেই তত্ত্বৰ কথা বুজি নাপায়, আত্মজ্ঞান নাজানে।
মনৰ ইচ্ছাৰে যে ঈশ্বৰৰ অতি অথবা পবিত্ৰ অনুষ্ঠানত যি কৰ্ম কৰে যে তেওঁ উদ্ধাৰ বা তেওঁৰ দ্বাৰা যে সেই পবিত্ৰ অনুষ্ঠানৰ কৰ্ম শুদ্ধ আৰু কল্যাণকাৰক নহয়। কিয়নো তেওঁ আচাৰ বিচাৰ শাস্ত্ৰৰ এই বিধিগত এই পৰায়ণতা কদাপিও নহয়। তেওঁ কাল কচাই বুলি কৈছে যে তেওঁক কাল কচাই বুলি সমস্ত বেদে প্ৰমাণ কৰি দিছে, সমস্ত বেদেই প্ৰমাণ কৰি দিছে। সমস্ত বেদৰ প্ৰমাণিত দ্বাৰাই এই শ্ৰীমদ ভাগৱত গীতাৰ 6ষ্ঠ অধ্যায় 30 নম্বৰ শ্লোকত কৈছে যে তেওঁ সমস্ত বেদে এই প্ৰমাণ কৰিছে তেওঁ এই আসুৰিক যে সম্পত্তিৰে নিজৰ জীৱন পৰ্বতাই নিজৰ জীৱন ভোগ কৰে আসুৰি প্ৰবৃত্তিৰে। আৰু তেওঁলোকে সবক্ষ ভোজন সৰ্বভোজন কৰে, কোনো বস্তু এৰি নিদিয়ে। যে পশুৱেও ভোজনৰ বিচাৰ আছে, কিন্তু তেনে কাল কচাই মনুষ্যৰ কোনো বিচাৰ নাই। বাস্তৱিকত হৈছে, আমি দেখা পাইছোঁ, এইটো প্ৰমাণিত হৈ আছে, এনে হৈছে। এনে প্ৰকাৰে বহুত লোকে ভক্তি কৰিছে। তেওঁ আসুৰিক সম্পত্তিৰে এই ভোগ আৰু আসুৰিক ভোজনে নেৰে। দেশৰ সিদ্ধি বাবে যে এই বাস্তৱিকতা যি অন্তঃকৰণ শুদ্ধি স্বৰূপ যি সিদ্ধি হয় যে সেই পৰম সিদ্ধি তেওঁ কদাপিও সিদ্ধি নহয়, তেওঁ সিদ্ধি অসিদ্ধি হৈ যায়। তেওঁ এই জনমত সম্পূৰ্ণ সুখী নহয়। যে যি তৃপ্তিৰে তেওঁৰ জীৱন আধা সুখ হয়, ততোধিক তেওঁ শেষৰ জীৱন অশান্তিত কটাবলগীয়া হয়, পৰম শান্তি নাপায়। তেওঁ জনমত যে সুখী নহয়ও আৰু পৰজনমতো তেওঁ পৰম গতি প্ৰাপ্ত নহয়, কাৰণ তেওঁ কাল কচাই। তেওঁ কোনো জনমতেই পৰম গতিও নহয় আৰু সুখো নহয়, আৰু পৰম গতিও সত্য প্ৰত্যক্ষ প্ৰমাণেৰে তেওঁ নিষেধ হৈ যায়। ইয়াৰ পিছৰ শ্লোকত যে গীতা জ্ঞানদাতা পৰমাত্মাই কৃষ্ণই কৈছে, গীতা জ্ঞানদাতা পৰমাত্মা ভগৱান কৃষ্ণই কৈছে, আত্মসত্ৰং এই প্ৰমাণতে কাৰ্য ব্যৱস্থিত জ্ঞাত শাস্ত্ৰৰ বিধিনুক্তং কৰ্ম কৰ্তুমিহি হৰ্ষি। যে যি মনুষ্যই নিজৰ প্ৰাণেৰে মোহিত হয়, নিজৰ মনৰ প্ৰাণে সমস্ত বস্তুতে মোহিত হয়, যে তেওঁ এই প্ৰবৃত্তি নিবৃত্তি আৰু এই কৰ্তব্য অকৰ্তব্য এই তত্ত্বৰ কথা একো নাজানে, একো বুজি নাপায়। যে আসুৰিক সম্পত্তিৰে পবিত্ৰ হৈছে তেওঁলোক। তাৰ দূৰ কৰিবৰ কাৰণে যে শাস্ত্ৰৰ সন্মুখত থকাটো অত্যন্তই বাঞ্ছনীয়। যাৰ মহিমা শাস্ত্ৰই গাই আছে, যে ইহলোকত সৎগুৰুৰ আশ্ৰয় লৈ আৰু পৰলোকতো যে মনুষ্য ৰূপ পাবৰ কাৰণে যে শাস্ত্ৰৰ বৃদ্ধিৰে কৰ্তব্য
আৰু অকৰ্তব্য ব্যৱস্থাৰো শাস্ত্ৰই প্ৰমাণিত কৰি দিছে, শাস্ত্ৰই প্ৰমাণিত হয়। মনত ৰাখিব লাগিব যে শাস্ত্ৰৰ আজ্ঞাৰ বিধি ই বুজিয়েই যে সমস্তই কৰ্তব্য কৰ্ম কৰা। মনুষ্যৰ জন্ম সাৰ্থকতা এইটোৱেই হ'ব যে প্ৰাণী মোহত ই ফচি পৰমাত্মা ই উদ্দেশ্যেৰে ই কৰ্ম কৰা, যে ই শাস্ত্ৰৰ বিধি কদাপিও হ'ব নোৱাৰে, ই শাস্ত্ৰৰ বিধি কদাপিও নহয়। যতন্তু যোগিনা ছন্ন এই পশ্যন্তে আত্মনা বস্থিতম। যতন্তু অন্য চিতাত্মান ই নৈশ্যং ই পৰ্যন্ত চেতসঃ। গীতা ই পঞ্চম অধ্যায় 11নং শ্লোকত এই পৰমাত্মা কৃষ্ণই কৈছে যে পৰমাত্মা অনুভৱ কৰিবৰ বাবে এই যোগীসকলো যাৰ অন্তঃকৰণ শুদ্ধ নহয়, যোগীসকল, ভক্তসকল, সাধকসকল অথবা মনুষ্য, তেওঁলোকে যিমানে এই যত্ন নকৰক কিয় এনে পৰমাত্মা তত্ত্বত বিচ্ছেদেৰে পৰমাত্মা তত্ত্বক ই বিচ্ছেদ কৰে। পৰমাত্মা তত্ত্বক বিচ্ছেদ কৰি তেওঁলোকৰ নিজৰ মনৰ বিবেকেৰে, নিজৰ মনৰ ইচ্ছাৰে যে ই অনুভৱ কৰিব কদাপিও নোৱাৰে। কাৰণ তেওঁ অন্তঃকৰণ অশুদ্ধি, কদাপি শুদ্ধ নহয়, অপবিত্ৰ। যে সদায় তেওঁলোকে ভোগ বাঞ্ছাকে কৰে, তেওঁলোকে সদায় এই ভোগ বাঞ্ছা কৰাতেই, ভোগ কৰাতেই ই সময় কটায়। আৰু তেওঁলোকে যে যি ভোগেৰে ই সংগ্ৰহ কৰে, যে এনে বিবেকৰ মনুষ্যই ই স্বতঃস্ফূৰ্ত হয় যে যি মনুষ্যই ই শাস্ত্ৰৰ পঢ়ে, যে সতসংগত কৰে আৰু ই সাধন কৰিলেও যদি নিজৰ বিবেকেৰে ধ্যান কদাপিও তেওঁলোকে নিদিয়ে। এফালে শুনে আৰু আনফালে ওলাই গুচি যায়, যে তেওঁলোকৰ একচিত্ত মনত ধ্যান নহয়, আগ্ৰহ নাই, শ্ৰদ্ধা নাই। তেনে মনুষ্যই এই পৰমাত্মাক অনুভৱ কৰিব কদাপিও নোৱাৰে। যি মনুষ্যই শ্ৰদ্ধাকৃতভাৱে, শ্ৰদ্ধা সহকাৰে, একাগ্ৰ চিত্তৰে যদি ভাগৰ এই পৰমাত্মা তত্ত্ব কথাবিলাক শুনে, যে তেনে মনুষ্যইহে এই পৰমাত্মাক অনুভৱ কৰিব পাৰিব। যে সেই মনুষ্যই কি হয়, যে যেনে মনুষ্যই, যি মনুষ্যই এই পৰমাত্মা তত্ত্বক যদি ধ্যান নিদিয়ে, যদি ভাগৰ কথা নুশুনে, তত্ত্ব কথা নুশুনে, যি আসুৰিক কৰ্ম, যি কাল কচাই, তেওঁলোক কি কৈছে, তেনে মনুষ্যৰ কি বুলি কৈছে, অকৃতাত্মা। তেওঁলোক অকৃতাত্মা বুলি কৈছে, অকৃতাত্মা কাল কচাই। এনে মনুষ্যক যে 18 অধ্যায় যে 16নং শ্লোকতো যে প্ৰকৃত ই বুদ্ধি আৰু দুৰ্মতি বুলি কৈছে। ততো এইবং এস্যতি বাৰ্তাৰ সাতমানং কেৱলং ইভ তুয়ঃ যে পশ্যতে কৃতবুদ্ধি অন্ন পশ্যতি দুৰ্মতিহি। যাৰ বুদ্ধি যি শুদ্ধ নহয়, দুৰ্মতিহি, পশ্যতে দুৰ্মতিহি, যাৰ বুদ্ধি শুদ্ধ নহয়, যি বিবেকৰ ই মহত্ব নিদিয়ে,
যে শুদ্ধ আত্মাকো এই কৰ্তা বুলি দেখে, যে যি কৰ্ম বিষয়টো দুষ্ট বুদ্ধি কেৱল আত্মাকেই কৰ্তা বুলি দেখে। আৰু তেওঁলোকৰ হৃদয় কদাপিও শুদ্ধ নহয়। তেওঁলোকৰ দুৰ্মতি যে জ্ঞানত ই বিবেকৰ কাৰণত সৎ বুদ্ধি নহয়। বুদ্ধি যে শুদ্ধিত যে শুভ কৰ্মটো যে কিছু এই সহায় হোৱাৰ পিছতো যে বিবেক বিচাৰে আৰু ই বিবেক বিচাৰবিলাক তেওঁলোকৰ বিস্ফোৰক হয়। এই বিক্ষোভতাই তেওঁলোক সৰ্বজীৱন দূষণীয় হয়। তেওঁ ইমানেই মলিন হয় যে কিন্তু যি বিবেক অনাদি অনন্ত নহয় আৰু নিত্যও নহয়, যে মলিনতা মন ই বিক্ষোভ আচৰণতেই থাকে। তেওঁলোকে বিক্ষোভ আচৰণতেই থাকে। পাপৰ বিবেক ই কদাপি নষ্ট নহয় তেওঁলোকৰ, আৰু বিবেকো ই জাগ্ৰত নহয়। যে বিবেকৰে মহত্ব নিদিয়াৰ কাৰণেই কেৱল ই ক্ৰিয়া আৰু পদাৰ্থৰ মহত্ব, এনে মহত্ব লোককেই দুৰ্মতি বুলি কৈছে। দুৰ্মতি কালকচাই। অজ্ঞস্যা অষ্টধানংসুৰ এই সংগস্বয়তা আত্মাতেই বিনশ্যতি। নায়ং লোক অস্তিং ন পৰং এই সূক্ষ্ম ন সংশয়। ন সংশয় যে আত্মনঃ ই চতুৰ্থ ই অধ্যায় 40 নং শ্লোকতে ই বিবেকহীন শ্ৰদ্ধাহীন আৰু মনুষ্যৰ এনেকৈ পতন হয় বুলি যে এনে সংশয় আত্মা মনুষ্য নতো ইহলোকত নতো পৰলোকতো তেওঁলোক হিতকাৰক কদাপিও হ'ব নোৱাৰে, কদাপিও নহয়। আৰু তেওঁলোকৰ পৰম সুখ আৰু পৰম গতি পৰম শান্তিও নহয়। গীতাৰ ৪ৰ্থ অধ্যায় এই 40 নং শ্লোকতো যে গীতা জ্ঞানদাতাক ভগৱান পৰমাত্মা কৃষ্ণই কৈছে, যে এনেকৈ কৈছে যে জ্ঞানৰ ই বিচৰিত জ্ঞানতো যে অভাৱ নাই। ই অন্ধকাৰ জ্ঞানৰ যদি ই পুৰা জ্ঞান বুলি মানি লয় আৰু পৰমাত্মা অংশ হোৱা বুলি যি জানিব, জানিও জীৱৰ সেই মুহূৰ্তেই জ্ঞানত ই অন্ধকাৰ হয়, জ্ঞানৰ অন্ধকাৰ হয়, জ্ঞানৰ অভাৱ হয়। কেৱল ই নাশবান ই অসতত্বকেই সত্তা বুলি মানে, যিটো অসৎ সেইটোকে সত্তা বুলি মানে, সেইটোকে সত্তা বুলি মানি লয়। তেনেলোকে যে তাতেই ওৰে জীৱন মহত্ব দিয়ে, যে অসততাৰ কাৰণেই তেওঁলোক বিমুখ হয়, কিছু কৰ্ম বিমুখ হয়, আৰু তেওঁলোক সবতো ভাৱেই ঈশ্বৰ বিমুখ হয়। অসততাৰ কাৰণে যি সুখ তেওঁলোকৰ সুখ নহয়, যে এনেকৈয়ে ই পশুধনৰ কাৰণেই তেওঁলোকে মোহিত হৈ সততাৰ জ্ঞানক দুৰ্বল কৰি দিয়ে। সততাৰ এই সৎ জ্ঞানবিলাকক দুৰ্বল কৰি দিয়ে আৰু সৎ জ্ঞানবিলাকক উলংঘন কৰে, উৰাই দিয়ে। যে কিছু শ্ৰদ্ধা হ'লেও এই দুষ্টিতাৰ মনৰ সংশয় যে এই পশুধনৰ পৰা ই বঞ্চিত হৈ যাম, যে সেই কথা জীৱাত্মাক দয়া কৰিও ই বিশ্বাসঘাতক কৰে। এই পৰম বিশ্বাস, এই পৰমাত্মা যি পৰম বিশ্বাস, এই পৰমাত্মাকে বিশ্বাসঘাতক কৰে। তেওঁলোকে পৰমাত্মা বিশ্বাসঘাতক। গীতা জ্ঞানদাতাই এই ৯ম অধ্যায়ত ভগৱান কৃষ্ণই এই শাস্ত্ৰৰ বিধিৰে যাতে তেওঁ কৰ্ম কিয় কৰিব কৈছে, ঈশ্বৰ কৰ্মবিলাক কিয় কৰিব কৈছে, কেনেকৈ কৰিব কৈছে, ১৭ নং অধ্যায়তে ২৮ নং শ্লোকত কি কৈছে শুনক।
यः श्रद्धयाहुतं दन्तं तपस्व तपं कितस्वत् अहदित्युष्यते प्रार्थनास तत प्रत्योतो न इह।